কৰিছিলে আজি সেই চুতীয়াসকলৰে কৃষ্টি সংস্কৃতিক উজ্জীৱিত কৰাৰ মানসেৰে জনসমাজলৈ প্ৰেৰণ কৰা মানসেৰে চুতীয়া জাতি মহিলা সমাৰোহ উদযাপন কৰা হৈছে। আজি ইতিমধ্যে কেইবাটাও কাৰ্যসূচী সম্পাদন কৰা হৈছে। সকলোৰে সহায় সহযোগিতাত আমি আজি অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ। হয়, আজি সদৌ চুতীয়া জাতি মহিলা সন্মিলনৰ নিৰ্দেশনাত আৰু চুতীয়া উন্নয়ন পৰিষদ অসমৰ ব্যৱস্থাপনাত আৰু গোলাঘাট জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ উদ্যোগত আমাৰ চুতীয়া জাতি উত্তৰণৰ ক্ষেত্ৰত সাংস্কৃতিক দিশত আমি আগুৱাই নিয়াৰ মানসেৰে বৃহৎ এটা প্ৰচেষ্টা সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ আৰু এই প্ৰচেষ্টাত অসমৰ বিভিন্ন জিলাসমূহত আমাৰ সাংস্কৃতিক সমাৰোহ উদযাপন হৈছে আৰু মহিলা সমাৰোহ ইতিমধ্যে আমাৰ বিভিন্ন প্ৰান্তত চুতীয়াসকলৰ মহিলা সমাৰোহ হৈ আছে। মাহজোৰা কাৰ্যসূচীৰে এটা বৃহৎ কাৰ্যসূচী চুতীয়াসকলে লৈছে আৰু যদিও লৈছে ইয়াৰ মাজতে আমাৰ অতি এটা দুখনীয় বিষয় যে আমি কেইদিনমানৰ আগতে আমাৰ হিয়াৰ আমঠুগৰাকীক হেৰুৱাইছোঁ আৰু আমাৰ এই হিয়াৰ আমঠুগৰাকী ন্যায্যৰ প্ৰাপ্তিৰ বাবে আমি আজি প্ৰণাধ্য কাৰ্যসূচীৰে যিটো শোভাযাত্ৰা শুভাৰম্ভ কৰিছিলোঁ সেই শোভাযাত্ৰা আমি মৌনভাৱে কৰিছোঁ আৰু ৰাতিলৈ আমি হিয়াৰ আমঠুগৰাকীৰ বাবে মায়াবিনী পৰিৱেশন কৰিম। শতাধিক মহিলাৰ হ'ব আৰু আমি আশা কৰিছোঁ গোলাঘাট জিলা চুতীয়া জাতি মহিলা সন্মিলনৰ তৰফৰ পৰা আমাৰ যদি হিয়াৰ আমঠুগৰাকীয়ে ন্যায় নেপায় তেতিয়াহ'লে আমাৰ অসমৰ আৰু একো উন্নতি নহয়। প্ৰতিটো ক্ষেত্ৰতে চৰকাৰে তল পৰি লুকুৱাই থাকে। গতিকে আমাক ন্যায় লাগিবই, আমাৰ হিয়াৰ আমঠুগৰাকী আমাৰ ন্যায্যৰ প্ৰাপ্তি লাগিবই। যদি আমি ন্যায্যৰ প্ৰাপ্তি নেপাওঁ গোলাঘাট জিলা চুতীয়া জাতি মহিলা সন্মিলন কিন্তু সক্ৰিয়ভাৱে ওলাই আহিব।